মানুহে কৰি দিছে ইয়াতে লেণ্ডশ্লাইড হৈ আছে এইফালে আপোনালোকক মানে ক্লিপটো দেখুৱাইছে আৰু এতিয়া লাহে লাহে মানে এটা গতিত যাই আছোঁ আৰু বৰ্তমান মেগী বনাই আছোঁ আৰু কিছু টাইম থকাৰ পিছত মানে মেগীটো হ'ব আৰু বৰ্তমান আমি আহি পালোঁ উমিয়াম লেক আৰু ইফালে ঘৰটোত মানে আপোনালোকে জিৰণি ল'ব পাৰিব আৰু আগৰ ফালে আছে এইটো উমিয়াম লেক আৰু এতিয়া চুৱেটাৰ পিন্ধিব লাগিব বহুত বেছি ঠাণ্ডা আৰু বহুত বেছি মানে কেতিয়া সেই কৰে কেতিয়া বৰষুণ দিয়ে মানে একো ঠিক নাই আহি কেনে বহুত বেছি ভাল লাগছে আৰু মোৰ এই ব্লগিং ভিডিঅ'টোত আপোনালোকক গোটাইখিনি দেখুৱাম চ' আপোনালোকে এণ্টক মানে সেই হৈ থাকিব হেল্ল' এভৰিৱান পুনৰ স্বাগতম জনাইছোঁ অন্য এটা লাইফষ্টাইল ব্লগলৈ প্ৰায় 18 মাহমান অপেক্ষা কৰাৰ পিছত আমি ফাইনেলি যাব ওলালোঁ শ্বিলং ইণ্ডিয়া T20 ৱৰ্ল্ড কাপত মানে জিকাৰ পিছৰ পৰা আৰু জোচটো মানে বহুত বেছি জালুকবাৰীলৈকে 9 মাৰ্চত যাব লাগিব সেইকাৰণে গোটেইকেইটা ওলাই দিছোঁ আৰু এইকেইটা আছে বাকীকেইটা আৰু এইটো লালু কাৰণে শ্বিলং যাবা এক্সাইটেড পুৰা ফুল এক্সাইটেড ফাইনেলি আমি বাছ পাই গ'লোঁ আৰু ইফালে সিহঁত দুটা বহি লৈছি এতিয়া আমি জালুকবাৰী যাই কেনে আহি পালোঁ জালুকবাৰী আৰু ইয়াতে মানে সিহঁত দুটা ৰখি আছে আৰু যাই আছোঁ মানে বাছৰ পৰা নামি দিলোঁ যিহেতু আৰু আমি গোটেইকেইটা এতিয়া সৰুবাৰৰ সন্মুখত অপেক্ষা কৰি আছোঁ সিহঁত মানে আগত আছে মানে ড্ৰাইভৰ তাতে মানে কিবা পেচত মানে কিবা গেছি কাৰণে ৰখিলে আৰু ফাইনেলি মানে ইহঁত আহি পালা আৰু গোটেইকেইটা চলি সেই কৰি আছে বস্তুখিনি মানে যিহেতু উঠাব লাগিব আৰু এতিয়া গোটেইকেইটা উঠোৱাত ব্যস্ত আৰু ড্ৰাইভাৰটা মানে বাহিৰৰ ফালে গুচি আৰু আমাক মানে গাড়ীখন থৈ দিলে এইখন গাড়ীয়ে লৈ যাম আমি আৰু মানে এইখন গাড়ীয়ে লৈ যাম আমি শ্বিলঙৰ এইটো ৰাস্তাৰে আমি এতিয়া যাব লাগে আৰু আৰু বৰ্তমান উঠি ল'লোঁ এতিয়া আমি যিহেতু মানে 8জনীয়া এটা টিম যাম মানে আমাৰ যিখিনি মানে সঞ্জীৱে হওক ভাস্কৰে হওক মানে সৰু লালু তাৰপিছত বীৰেন্দ্ৰ সৰু বিজ্ঞা ত' গোটেইকেইটা মানে যাম এতিয়া নৱবাইক মানে খানাপাৰাত ল'ম আৰু খানাপাৰাত মানে তাক পিক আপ কৰি কেনে আমি বাই বাইটো মানে শ্বিলং যাম ত' আপোনালোকে ভিডিঅ'টো অকলে চাই দেখিব তোৰ পইচা দেখা ভাৰী পেচা মানে নৱবাইক লৈ কেনে আমি এতিয়া ভ্ৰমণ কৰিম আৰু আপোনালোকে A to Z চাই দেখিব আজি ব্লগিং ভিডিঅ'টো একচুৱেলি বহুত মানে সেই 12 মিনিটমানৰ হ'ব থাকে ত' তাতে যাইকে ক'লোঁ নহয় ভাই কি বেমাৰ নেকি বেমাৰ হৈছে অলপ বাহ কুকাত আনছা ভাল লাগছিল মানে আৰু এতিয়া যাম আৰু গোটেইকেইটা চলি মানে আগৰ ফালে আছে এইকেইটা এক্সাইটেড আৰু বৰ্তমান নৱভাইক মানে পিক আপ কৰি কেনে আমি একদম শ্বিলঙলৈ মানে ওলাই দিলোঁ আৰু জুবিনদাৰ গান শুনি মানে নৱভাই আৰু মই বহি লৈছোঁ নৱভাই বঢ়িয়া সেই 10টা আৰু 10টা বজাত আহি কেনে এইখিনি পালোঁ পাই কেনে যিহেতু মানে সেই হ'ল আমাৰ মানে কিবা এটা খাব মন গ'ল আৰু ঘৰতে যিহেতু একো খোৱা নাই আমি লগত বস্তুখিনি লৈ আহিছোঁ আৰু সেই বস্তুখিনি মানে এতিয়া বনাই আছে সিহঁতে আৰু সিহঁতে বনোৱা হোৱাৰ পিছত খাই লৈ কেনে আমি ফাৰ্ষ্ট শুনি কিবা ক'বা ঠাইটো বহুত ভাল লাগি আছে বাৰু আমাৰ কাৰণ আনএক্সপেক্টেড ট্ৰিপ বাকী নাহিমকৈ আহিলোঁ বাকী ড্ৰাইভাৰটা ভিতৰতে আছে আমি ব্ৰেকফাষ্টটো কৰি লৈ কিনে আমি এতিয়া উমিয়াম লেকলৈ যাম এতিয়া আমি উমিয়াম লেকলৈ যাম ভিডিঅ'টো অকলে চাই থাকিব আৰু সৌৰভ ভাই একদম ফটো মাৰাত ব্যস্ত সুনীত ভাই মেগী বনাই আছোঁ আৰু কিছু টাইম থকাৰ পিছত মানে মেগীটো হ'ব আৰু এতিয়া মেগী বনাই আছে আৰু মই অলপ আগুৱাই আহিছোঁ সিহঁতৰ কামত মানে সেই ব্যস্ত হৈ আছে মেগীটো খাই কেনে এতিয়া আমি যাম উমিয়াম লেকত প্ৰথম মানে তাত যাম আৰু এইবিলাক গাড়ী গৈছে বাইক উঠোৱা নাছিলোঁ এতিয়া অলপ আগত বহি আছিল আমি লাষ্টত বহি আছিলোঁ এতিয়া আমি মেগীটো খাব লাগে খাই কেনে এতিয়া এইয়া গাইছ আৰু আমি এতিয়া মানে লাহে লাহে গৈ আছোঁ মানে ওৱান ৱে কৰি দিছে ইয়াতে লেণ্ডশ্লাইড হৈ আছে এইফালে আমাৰ আৰু এতিয়া লাহে লাহে মানে এটা গতিত যায় আৰু মানে সেই মোৰ ব্লগিং ভিডিঅ'টোৰ লগত জড়িত হৈ থাকিব আজি আপোনালোকক A to Z দেখাম মানে চিনেমা ক'ত বা কি কৰোঁ কি খাওঁ
মানে আমি আহি পালোঁ উমিয়াম লেক আৰু ইফালে ঘৰটোত মানে আপোনালোকে জিৰণি ল'ব পাৰিব আৰু আগৰ ফালে আছে এইটো উমিয়াম লেক মানে এইটোকে উমিয়াম লেক বুলি কয় কোন হৈ আছে সেইকাৰণে আমি মানে ইয়াত অলপ টাইম থাকি কেনে যাম ওপৰত যাই কেনে গাড়ীৰ ওচৰত যাই আছোঁ আৰু এইফালে ইয়াত মানে সেই ফটো উঠোৱা আছে নহয় কেনেকুৱা লাগছে বহুত ধুনীয়া ইয়াত বেছি টাইম থাকিবা নোৱাৰি বৰষুণটো বেছি হৈ আছে একদম আহি পালোঁ চেৰাপুঞ্জী নাপাওঁতে মানে সেই আহি পালোঁ আৰু ইয়াতে মানে বহুত মানে কুঁৱলীয়ে আৱৰি ধৰিছে আৰু ইয়াতে ভিউ পইণ্ট এটা আছে মানে ৱাটাৰফলছ এটা আছে আৰু এইটো ৱাটাৰফলছ এইফালে গাইছ ৱাটাৰফলছ আৰু এইফালে যাব লাগিব আমি চেৰাপুঞ্জী আমি আহি পালোঁ ৱাটাৰফলছ এটাত ত' ইয়াতে মানে যিটো বতৰ মানে আৰু গোটেই মানে কুঁৱলীয়ে আৱৰি ধৰিছে আৰু ইয়াতে আমি ৰখি আৰু বতৰটো বহুত বেয়া কৰিছে ৱাটাৰফলছ মানে কি ক'ম ৰেট লাগছে গাইছ এতিয়া আমি গাড়ীৰ ওচৰলৈকে যাওঁ আমি যাব লাগে মানে ইয়াতে বহুত বেছি মানে বতৰটো সেই বেছি বৰষুণ দি আছে আৰু একো দেখা নাপাইছোঁ বহুত বেছি ঠাণ্ডা লাগছে ৱাটাৰফলছটো ৰ'লো ৰৈ কেনে আপোনালোকক দেখুৱাইছোঁ আমি এতিয়া চেৰাপুঞ্জীলৈ যাই আছোঁ আৰু 3-4 কিলোমিটাৰমান আছে আৰু এতিয়া আমি মানে চেৰাপুঞ্জীৰ মেইন মানে চকটো আহি পালোঁ এতিয়া ভাস্কৰ মানে সৌৰভ আৰু ড্ৰাইভাৰ দা মানে ৰুম ষ্টে মানে পিছে বেছি যিহেতু ড্ৰাইভাৰ দা আহি থাকে ইয়াত আৰু এতিয়া চুৱেটাৰ পিন্ধিব লাগিব বহুত বেছি ঠাণ্ডা আৰু বহুত বেছি মানে কেতিয়া সেই কৰে কেতিয়া বৰষুণ দিয়ে মানে একো ঠিক নাই আহি কেনে বহুত বেছি ভাল লাগে কেনেকুৱা অনুভৱ বহুত বেছি ভাল লাগছে আৰু ফাৰ্ষ্ট টাইম শ্বিলঙত আহিছোঁ আৰু 3 মাহমান আগত প্লেনিং কৰি আছিলোঁ অৱশ্যে গাঁৱতটো মানে সেই এনেকুৱাই আৰু শ্বিলং ঠাইটো আমলত আহিছে আৰু বহুত বেছি ঠাণ্ডা আৰু বৰ্তমান আমি আহি পালোঁ মানে চেৰাপুঞ্জী মানে যোনটো হোটেল ৰুম লৈছোঁ আজি তাত থাকিম আৰু ইয়াতে মানে কিবা এটা খাব আহিছোঁ আৰু একচুৱেলি আজি মানে ক'তো ঘূৰা নহ'ব ইয়াত বতৰটো দেখা দি বহুত বেছি ডাৱৰ আৰু বৰষুণৰ বাবে আজিৰ এই ব্লগিং ভিডিঅ'টো ইয়াতে এণ্ড কৰিব লাগিব আৰু নেক্সট ধুনীয়া ধুনীয়া লোকেশ্যনত লৈ যোৱা আশাৰে পাই খাই লৈ কেনে আপোনালোকক নেক্সট ব্লগত দেখুৱাম